দলংখন আজি গোটেই পানী আহি মানে লৈ গুচি গ'ল, গৰু গুচি গ'ল, মানুহ ল'ৰা এটা পৰি সেইপিনে পৰা পুতলি অনা হৈছে তাকো দেই। আজি অতদিন হ'ল চৰকাৰে মানে দলংখন দিম কৰি আমাক মানে পৰিচালনা দি আছে। ভোটৰ সময়ত কি ধুনীয়াকৈ আহিছে, আহি এতিয়া দলং দিম সেইদিনাখনি আহি ক'লেহি বোলে নাহৰ খুঁটা গাদৰ আনি একদম ধুনীয়াকৈ দিমহি, তাৰপৰা নাই। কাইলৈ পৰহিলৈ পৰা স্কুল যাবলৈ আমাৰ ল'ৰা ছোৱালীৰ অৱস্থা বেয়া হ'ব, শিক্ষাৰ পৰা বঞ্চিত হ'ব। আজি 4-5 মাহ বাৰিষা নোযোৱালৈকেতো আৰু বঞ্চিত আৰু, কাৰণ যাবলৈ যাতায়াতী পথৰ এইটো বাদে আৰু বিকল্প আমাৰ নাই, বুজিলে নাই? একমাত্ৰ পথ। আৰু গতিকে চৰকাৰলৈ আমাৰ নিবেদন যে জাতীয় 83 চনৰ 2জনকৈ শ্বহীদৰ আজি গাঁৱৰ অৱস্থা কি, আজি আমি মুখ্যমন্ত্ৰী কৈ আচলতে আমাৰ নিজকো লাজ লাগিছেগৈ যে এনেকুৱা মানে জনপ্ৰতিনিধি থাকি আমাৰ সমষ্টিৰ প্ৰতিনিধিও আজি দেখা দেখি কৰিবলৈ ইয়ালৈ নাই। আজি কণ শিশুসকলৰ কি অৱস্থা, আজি আমাৰ ইয়াত খোৱা বস্তু আনিবলৈ দোকানলৈ যাবলৈ বজাৰ সমাৰ কৰিবলৈ অৱস্থা একেবাৰে নাই, কাৰণ যাতায়াতী পথৰ এইটোৱে আছে দেই। গতিকে আমি চৰকাৰক নিবেদন কৰিছোঁ, জনপ্ৰতিনিধিক নিমন্ত্ৰণ কৰিছোঁ। আমি প্ৰতি বছৰে আমাৰ ৰাইজৰ গাঁঠিধন ভাঙি এই অৱস্থা, বুজিছানে? কিমান বাঁহ কিনিব ইয়াত, কিমান দিব? এই গৰু ম'হৰ পৰা ধৰি গোটেই এইপিনে অহা যোৱা কৰে, বাঁহৰ দলং নিজে বনাওঁ, আমি ৰাইজে বনাওঁ। ইয়াত কোনো জনপ্ৰতিনিধি ইয়াত নাই। লিডাৰ কেইজনমান আহিব, কেনেকৈ ক'ৰ পৰা আহে নাজানো আৰু, ৰাজনীতি লিডাৰ আহি আৰু ইয়াত নেতৃত্ব দিবহি যে আমি দলং বনাই দিম। ফটো মৰা কোব কি চাবা, ফটো মৰা কোব আজি 10 বছৰ দিনে ফটো মাৰি লাজ লগা নাইনে তেওঁলোকৰ যে ইমান ফটো মাৰি আছোঁ এখন গাঁৱৰ এনেকুৱা অৱস্থা। 2জনকৈ জাতীয় শ্বহীদ, সেই শ্বহীদসকলৰ গাঁৱলৈ যাবলৈ আজি মুখ্যমন্ত্ৰীয়ে শ্বহীদৰ ঘৰে এবাৰ আহিম বুলি কথা দিছিলে ন, আজি অলপ দিন আগত কেলৈ নাহিলে? আহক, তেওঁক আমি নিমন্ত্ৰণ জনাইছোঁ। তেওঁ ল'ৰা ছোৱালী আছে, তেওঁ শিক্ষা ডাঙৰ বিদেশত পঢ়াব জানে। আমাৰো মন আছে আকাশ চুৱাই দিবলৈ আমাৰ ল'ৰা ছোৱালী। আমাৰ ল'ৰা ছোৱালী যায় কেনি এতিয়া বাৰিষা অৱস্থা, আমাৰ ল'ৰা ছোৱালী শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। তেওঁলোকৰ নিচিনাকৈ আমাৰো ডাঙৰ মানুহ কৰিবলৈ মন আছে, আমাৰো ল'ৰা ছোৱালী শিক্ষা দিবলৈ মন আছে। গতিকে এইখন আপোনাৰ দুপাং পিছলা হাইথু 4-5খন নদীয়ে আমাক বেৰি ধৰি আছে, বুজিছেনে? যাতায়াতৰ আজি এতিয়া বন্ধ আৰু, যাতায়াতৰ কলগছৰ ভূৰ বনাই কেনেবাকৈ কোনোবা ডাঙৰ মানুহ যাব লাগিব, বজাৰ সমাৰ কৰি আনি ল'ৰা ছোৱালীক খুৱাবই লাগিব। ল'ৰা ছোৱালী শিক্ষা অনুষ্ঠানলৈ আমি যাবলৈ পঠিয়াব নোৱাৰিম। আমাৰ অৱস্থা কি হৈছে আৰু আমাৰ কণ শিশুসকলৰ ভৱিষ্যত আছেনে নাই? এইখন চৰকাৰে কয় বোলে শিক্ষা দীক্ষা বিভিন্ন জেগা উন্নতি হৈছে। কি উন্নতি হৈছে? তেওঁলোকে ঢাক ঢোলৰ বাদে এই বেকৱাৰ্ড জেগাবিলাকৰ অৱস্থা পাতি তেওঁলোকে বুজ ল'বলৈ আজি আহিব পৰা নাই। আজি মাংনুৱাই জমনগৰ গাঁওখনি এই দলংখন মানে পিছলা নদী সংযোগৰ এই দলংখনি উটুৱাই লৈ গ'ল। গৰু আহি আছিলে, গৰু আৰু মানুহো উটিয়ে গৈছিলে। মানুহৰ চেণ্ডেলৰ পৰা ধৰি মানে এনেকৈ উটিয়ে গুচিয়ে গ'ল বাৰু, মানুহটো যেন তেনে বাচিলে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কওঁ, আজি ইমান দিনৰ পৰা আমি বিজেপি খেলি আহিছোঁ। বিজেপি যিহেতু আমি খেলি আহিছোঁ, আমি বিজেপি চৰকাৰকে ভোট দি আহিছোঁ, তেওঁনো কিয় আমাক দলংখন দিয়া নাই? আৰু বিজেপি চৰকাৰৰ যিখিনি পালি নেতা, সেইখিনিয়ে যদিও পইচা পাতি আনি খাইছেহি দলংখনৰ বিনিময়ত, আমি সেইটো নাজানো। কিন্তু ঠিকাদাৰসকলকো য'তে পাওঁ ত'তে কওঁ, হাতে ভৰিয়ে ধৰোঁ, আমাৰ দলংখন আপোনালোকে কৰি দিয়ক, আমাৰ দলংখন কৰি দিলে মানে আমি ভাল পাওঁ। এই একমাত্ৰ পথ এইটোৱে যাতায়াত পথ। অহা যোৱা কৰিবলৈ মানে বহুত অসুবিধা। এতিয়া কলগছৰ ভূঁ বনাব লাগিব, ভূঁ বনাই অহা যোৱা কৰিব লাগিব। ল'ৰা ছোৱালীটো শিক্ষাৰ পৰা বঞ্চিত হৈছে। আজি এসপ্তাহটো পৰীক্ষা দিবগৈ চাগে নোৱাৰিবই। এনেকুৱা হৈ থাকিলেতো চাইকেল বাইক একো পাৰ কৰাব নোৱাৰে। এই জেগাডোখৰত মানে কেইবাবাৰো জোখ মাখ কৰি নিছিলে যদিও মানে দিয়া নাই। আৰু কেতিয়াবা কয় পইচা পাতি বাঁহৰ দলং বনাবলৈ দিছোঁ, যদিও দিছে মানে পালি নেতাসকলে খাই পেলাইছে, আমাক দিয়া নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।